যেটো আহি আছে ৰমজান মাহ অহাৰ পূৰ্বে এবাৰ কোটি কোটি মুছলমানৰ বাবে আছে ভাল খবৰটো হৈছে যেটো ৰমজান মাহ আগত আৰু ৰমজান মাহৰ পূৰ্বে এতিয়া মুছলমানৰ ভাল খবৰ লৈ আহিব চেষ্টা কৰিছো কিয়নো এতিয়া নিৰ্মাণ কাৰ্য আৰম্ভ হৈ গৈছে বাবৰি মছজিদৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু ডিঙিত গামোচা পিন্ধি লৈ হুমায়ুন কবিৰৰ নেতৃত্বত কাম আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে 1200 মুছলমানে একেলগে কৰিছে কুৰাণ পাঠ কেৱল সেয়াই নহয় সকলোৱে বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্যত শ্ৰমদান কৰা পৰিলক্ষিত হৈছে দেশৰ কোটি কোটি মুছলমানে কোটি টকা প্ৰদান কৰিছে বাবৰি মছজিদ নিৰ্মাণৰ বাবে আৰু ৰমজান মাহৰ পূৰ্বেই হয়তো নিৰ্মাণ কাৰ্য সমাপ্ত হ'বলৈ গৈ আছে কোটি মুছলমানৰ বাবে লৈ আহিব চেষ্টা কৰিছো এই মুহূৰ্তৰ অধিকৈ ভাল খবৰটো হৈছে যে ৰমজান মাহৰ পূৰ্বেই আৰম্ভ হৈছে বাবৰি মছজিদৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে কোটি মুছলমানৰ ভাল খবৰ এবাৰ মুছলমানসকলে শ্ৰমদান কৰিছে নিৰ্মাণ কাৰ্যত বাবৰি মছজিদ নিৰ্মাণত শ্ৰমদান কৰিছে মুছলমানসকলে 1200 মুছলমানে একেলগে কৰিছে কুৰাণ পাঠ কৰিছে প্ৰায় 1200 মুছলমানে সকলোৱে একেলগে কুৰাণ পাঠ কৰা পৰিলক্ষিত হৈছে আৰু পশ্চিম বংগত ডিঙিত গামোচা লৈ হুমায়ুন কবিৰৰ নেতৃত্বত চলিছে মছজিদ নিৰ্মাণৰ কাম এক ডাঙৰ খবৰ ডিঙিত গামোচা পিন্ধি লৈ হুমায়ুন কবিৰে নেতৃত্ব দিছে বাবৰি মছজিদ নিৰ্মাণৰ বাবে আৰু এই পৰ্যন্ত লাখ মুছলমানে দান দিছে কোটি টকা আৰু পূৰ্বৰ বাবৰি মছজিদৰ দৰে সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰা হ'ব নতুন বাবৰি মছজিদ যাৰ বাবে উৎফুল্লিত হৈ পৰিছে দেশৰ কোটি মুছলমান এক ডাঙৰ খবৰ আমি পুনৰ ক'ব চেষ্টা কৰিছো বাবৰি মছজিদৰ কাম ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে আৰু আগন্তুক ৰমজান মাহৰ পূৰ্বে বাবৰি মছজিদৰ কাম সমাপ্ত হ'ব বুলি জানিব পৰা গৈছে সকলোৱে একেলগে ইটা বালি লৈ সকলোৱে একেলগে আগবাঢ়ি আহিছে নিৰ্মাণ কাৰ্য কৰিবলৈ লগতে কোৱা হৈছে যে হুমায়ুন কবিৰে ডিঙিত গামোচা লৈ বাবৰি মছজিদ নিৰ্মাণৰ বাবে নেতৃত্ব দিয়া পৰিলক্ষিত হৈছে আৰু হুমায়ুন কবিৰে যি আসলতে হুংকাৰ দিছিলে বাবৰি মছজিদক লৈ পূৰ্বতে আৰু হুমায়ুন কবিৰৰ নেতৃত্বতে আসলতে নিৰ্মাণ হ'বলৈ গৈ আছে বাবৰি মছজিদ আৰু অৱশেষত আহিলে বহু অপেক্ষাৰ অন্ত পৰি এই ভাল খবৰটো যে বাবৰি মছজিদ নিৰ্মাণৰ কাম আজিৰে পৰা আৰম্ভ হৈ গৈছে সকলোৱে হাতত ইটা বালি লৈ সকলোৱে আগবাঢ়ি আহিছে আৰু ৰমজান মাহৰ পূৰ্বেই কোটি মুছলমানক ভাল খবৰ দিছে হুমায়ুন কবিৰে খবৰ দিছে আৰু ইতিমধ্যে লাখ মুছলমানে শ্ৰমদান কৰিছে এই মছজিদটো নিৰ্মাণ কাৰ্যত সহায়ৰ বাবে কোটি টকা দান দিছে যোনে যি পাৰে কোটি টকা পৰ্যন্ত দান বৰঙণি আগবঢ়োৱা হৈছে মছজিদটোৰ নামত আৰু সৰ্বাংগ সুন্দৰ দেশৰ আটাইতকৈ জাকত জিলিকা মছজিদ হিচাপে নামাকৰণ হ'বলৈ গৈ আছে সকলোখিনি সুবিধা থাকিব বাবৰি মছজিদত যি সুবিধা লাগে সকলোখিনি সুবিধাই পাব এটা সম্পূৰ্ণ সকলো সুবিধাযুক্ত মছজিদ গঢ় দিবলৈ গৈ আছে আৰু বাবৰি মছজিদ নিৰ্মাণৰ কাম লোৱাৰ মাত্ৰকে সকলোৱে কৈছে যে আল্লাহ সুখী হ'ব বুলি কৈছে সকলোৱে একেলগে বহি কুৰাণ পাঠ কৰিছে আৰু মুঠৰ ওপৰত বাবৰি মছজিদ নিৰ্মাণৰ বাবে এক প্ৰকাৰ দেখা গৈছে সমগ্ৰ দেশবাসী আনন্দত উৎফুল্লিত হৈ পৰিছে আমি পুনৰ ক'ব চেষ্টা কৰিছো ডিঙিত অসমৰ গামোচা লৈ বাবৰি মছজিদ নিৰ্মাণ কাৰ্যৰ অনুষ্ঠানত দেখা গৈছে হুমায়ুন কবিৰক ধৰ্মীয় অনুষ্ঠানত হুমায়ুন কবিৰ দেখা গৈছে য'ত আচলতে মুৰ্ছিদাবাদৰ TMCৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰৰ কাৰ্যক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে আৰু এক প্ৰকাৰ দেখা গৈছে যে বাবৰি মছজিদ নিৰ্মাণৰ বাবে বহু সময় ধৰি উঠি পৰি লাগিছিলে এইসকল লোকে আৰু অৱশেষত ডিঙিত গামোচা লৈ বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে হুমায়ুন কবিৰে মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে ডিঙিত গামোচা লৈ বাবৰি মছজিদ নিৰ্মাণ কাৰ্য আৰম্ভ হুমায়ুন কবিৰৰ হাজাৰ ইমামৰ মাজত গামোচা পিন্ধি হুংকাৰ দিছে হুমায়ুন কবিৰে হুংকাৰ দিছে মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি বাবৰি যাত্ৰাৰ ঘোষণা কৰিছে হুমায়ুন কবিৰে আনহাতে মূৰত টুপি ডিঙিত গামোচা পিন্ধি ইছলামিক ধৰ্মীয় সভাত হুমায়ুন কবিৰক দেখিবলৈ পোৱা গৈছে হিন্দু সংগঠন চৰকাৰ বাধাৰ পাছতো হুমায়ুন কবিৰে আৰম্ভ কৰিলে মছজিদ আৰু ডিঙিত গামোচা লোৱাক লৈ বিতৰ্কিত মছজিদ নিৰ্মাণৰ আৰম্ভণি গ্ৰহণযোগ্য নে বুলি সকলোৱে এক প্ৰকাৰ বিতৰ্ক দেখা গৈছে আৰু য'ত দেখিবলৈ পোৱা গৈছে যে ডিঙিত গামোচা লৈ অসমৰ স্বাভিমান গামোচা লৈ এইদৰে আগবাঢ়ি আহিছে মছজিদ নিৰ্মাণৰ বাবে হুমায়ুন কবিৰ আৰু ৰমজান মাহৰ পূৰ্বেই
কোটি কোটি মুছলমানক ভাল খবৰ দিছে হুমায়ুন কবিৰে আৰু এতিয়া দেশৰ মুছলমানসকল আনন্দত উৎফুল্লিত হৈ পৰিলক্ষিত হৈছে আৰু খুব সুন্দৰ সৰ্বাংগ সুন্দৰ সকলো সুবিধা অত্যাধুনিক সুবিধাৰে পৰিপূৰ্ণতা বিশেষ মছজিদ হ'বলৈ গৈ আছে যিটো মছজিদ জাকজিলিকা হ'বলৈ গৈ আছে আৰু এই মছজিদটোৰ নিৰ্মাণৰ বাবে বহু সময় ধৰি অপেক্ষাত আছিলে দেশবাসী আৰু অৱশেষত দেশবাসীৰ অপেক্ষাৰ যেন অন্ত পৰিছে এতিয়া মুছলমানসকল আনন্দিত হোৱা পৰিলক্ষিত হৈছে কিয়নো বাবৰি মছজিদত দেখা গৈছে যে ৰমজান মাহৰ পূৰ্বেই কাম আৰম্ভ হৈছে আৰু সকলোৱে কোটি কোটি টকা দান দিছে সকলোৱে উঠি পৰি লাগিছে ইটা বালি সকলোৱে একেলগে আগবাঢ়ি আহিছে আৰু হুমায়ুন কবিৰৰ নেতৃত্বত বাবৰি যাত্ৰাত অংশ ল'বলৈ সাজু হৈছে দেশৰ লাখ লাখ মুছলমান